অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুময় এবাৰ মোৰ চকু যাৰ ওপৰত পৰে সেই বস্তু বতাহেও মোৰ অনুমতি অবিহনে চুই চাব নোৱাৰে কথা দিলো বন্ধু মায়া এতিয়াৰ পৰা মোৰ নজৰত থাকিব তুমি অকলে যুঁজিব নালাগে অহিৰ আমি দুজনে একেলগে যুঁজিম সিনেমাত দেখাৰ দৰে কথাবোৰ ইমান সহজ নহয় তোমাৰ কি লাগে জিৰ' ফিলিংছত সিহঁতৰ মাজত বিয়া হৈছে হ'ব ঠিক আছে বাৰু দাদা ঠিক আছে মই অলপ দেৰিকে ফোন কৰিম হয় কচোন মই ধেমাজি যাম বুলি ভাবিছো কিয় তই জানো দাদা মই কিয় ধেমাজি যাম বুলি ভাবিছো তাৰমানে তই আকৌ মই এবাৰ অহিৰক লগ কৰিম চা ভণ্টি তোক মই বাৰে বাৰে বুজাই আছো তই এইবিলাক বাদ দে অলৰেডি তাহাঁতৰ বিয়া হৈ গৈছে এতিয়া আৰু সেইবিলাক মোৰ জেদ কিমান তই জানো দাদা সকলোতে জেদ ভাল নহয় ভণ্টি জীৱনত প্ৰথম কাৰোবাক ভাল লাগিছিল দাদা ভাবি পেলাইছিলো বহুত কিবা কিবি আৰু ইয়াৰ পাছত যেতিয়া হয় কেতিয়াবা এনেকুৱা হয় কিন্তু তই যি ভাবিছ তেনেকুৱা সকলো নহয় ন ভবাৰ দৰে নহলেও নিজে বিচৰা বস্তু মই নিজৰ কৰি ল'ব জানো দাদা তই কিয় বুজি নাপাৱ নুবুজো আৰু অহিৰৰ ক্ষেত্ৰত তই মোক একো বুজাব চেষ্টাও নকৰিবি প্লিজ দাদা এতিয়া আৰু সময় নষ্ট কৰি একো লাভ নাই শুভাংকৰ তুমি এতিয়া কামত ফ'কাছ কৰা তুমি চিন্তা নকৰিবা তোমাৰ লগত মই সদায় আছো হ'ব দিয়া ৰাখা এয়া লোৱা শুনাচোন আদিহঁতক এবাৰ মেঘনাহঁত থকা ঠাইখিনিলৈ পঠিয়াও নেকি সিহঁত কেনেকৈনো আছে আঁতৰে আঁতৰে এবাৰ চাই আহক কিয় কি দৰকাৰ নহয় মানে আমাৰ ইমান মান সন্মান শেষ কৰি তাইনো কিমান সুখত আছে তাকে এবাৰ চাই আহিলে হয় তাই বৰ্তমান মোৰ কাৰণে মৃত তাই নামত অলৰেডি মই স্বাৰ্থ কৰিছো কিমান বাৰ কম তাই নাম মুখেৰে উচ্চাৰণ নকৰিবলৈ নাম নলওঁ বুলি ভাবিলেও মনলৈ আহে তুমি তাইক ইমান মৰমত ডাঙৰ কৰিলা মোৰ কথা বাৰু মই বাদেই দিছো কেনেকৈ যে তাই তোমাৰ মুখত লাত মাৰি গুচি গ'ল মোৰ সেইটো কথা ভাবিহে আচৰিত লাগে যি হ'ল হৈ গ'ল আৰু এটা কথাও মই তোমাৰ পৰা শুনিব নিবিচাৰোঁ মৰা মানুহ মৰিলে আৰু কেতিয়াও তাইৰ কথা মোৰ আগত ওলোৱাৰ ভুল নকৰিবা নহ'লে মই কোৱা হেৰা শুনাচোন শুনাচোন চাহকাপ নাখালাই দেখোন ছাৰ আহিব পাৰোঁ
আহোঁতে দেৰি হ'ল নেকি ছাৰ? নাই, বহা বহা। মই দেৰি হোৱা বুলি ক'বলৈ মোৰ হাতত আৰু অকণমান সময় আছিল। বাকী কোৱা, কি কৰিবা? বৰ্তমানতো ছাৰ চাকৰি এটা কৰি মেঘনাৰ লগত হেপি থাকোঁ বুলিয়ে ভাবিছোঁ। অন্তত যেতিয়ালৈকে মই প্ৰকৃত সত্যখিনি গম নাপাওঁ। তুমি পিশাচৰ পৃথিৱীত আছা। আমি প্ৰায়বোৰে পিশাচ। মানুহৰ চেহেৰাবোৰ এখন এখন মুখাহে। ভদ্ৰ চেহেৰাৰ মাজৰ পৰা কাক বিচাৰি উলিয়াবা? ভগৱান ইমান নিষ্ঠুৰ হ'ব নোৱাৰে ছাৰ। যদি তেওঁ সঁচাকৈ মোৰ লগত আছে, এই মুখাবোৰ খুলি দিব তেওঁ। তেতিয়ালৈকে তুমি ধৈৰ্য ধৰিব পাৰিবা জানো? মই ধৈৰ্য ধৰিম ছাৰ। আৰু মই জানো ভৱিষ্যতে কিবা প্ৰব্লেম হ'লে আপুনিতো আছে মোক সহায় কৰিবলৈ। সহায় নকৰা মানুহ হ'লে আজি তুমি মোৰ সন্মুখত নাথাকিলা হয়। মই জানো ছাৰ, আজিকালিৰ পৃথিৱীত আপোনাৰ দৰে বহল অন্তৰৰ মানুহ ক'ত পোৱা যাব? মোৰ NGOটো বহুত ডাঙৰো নহয়, বহুত সৰুও নহয়। মানুহৰ দৈনন্দিন প্ৰয়োজনীয় সকলো বস্তুৱেই মই মেনুফেকচাৰ কৰোঁ। তুমি মোৰ NGOত এজ এ ছুপাৰভাইজাৰ জইন কৰিব পাৰা। চিয়'ৰ ছাৰ, মই আপোনাৰ বিশ্বাসটো সদায় ৰাখিবলৈ চেষ্টা কৰিম ছাৰ। বিশ্বাস ৰাখিবই লাগিব। এই বৃত্তাকাৰ পৃথিৱীখনত কিছুমান মানুহ লগ হয় এক বিশেষ কাৰণৰ বাবে। আমিও লগ হৈছোঁ নিৰ্দিষ্ট কিছুমান কাৰণৰ বাবে। অ'কে, গুড লাক। থেংক ইউ ছাৰ, আহিছোঁ। চিয়'ৰ। মই একো ভুল কৰি পেলোৱা নাইতো বৌ। ভুল কেনেকৈ হ'ব পাৰে এয়া মেঘনা? তুমি এজনী জনা বুজা ছোৱালী। তুমি সিদ্ধান্তবোৰো চাগে ঠিকেই ল'বা। সেই সময়ত মোৰ মগজুৱে একো কাম কৰা নাছিল। এইবোৰ সিহঁতক কৈ কি লাভ? সিহঁতে সকলো মায়ামোহ এৰি দিছে। অচিনাকি দুটা মন সপোন দেখিব পৰাকৈ চিনাকি হ'বলৈ বা কিমান বেছি সময় লাগে? বেছি সময় নালাগে দে, আৰু ইমান ভাবি নাথাকিবি কথাবোৰ। মোৰ এতিয়া ভয় লাগিবলৈ আৰম্ভ কৰিছে। দেউতাৰ মুখখনলৈ বৰকৈ মনত পৰিছে। মই একো ভুল কৰি পেলোৱা নাইতো বৌ। ভুল কেনেকৈ হ'ব পাৰে এয়া মেঘনা? তুমি এজনী জনা বুজা ছোৱালী। তুমি সিদ্ধান্তবোৰো চাগে ঠিকেই ল'বা। সেই সময়ত মোৰ মগজুৱে একো কাম কৰা নাছিল। আত্মহত্যা কৰিবও নোৱাৰোঁ। সেইকাৰণে সেই ঠাই ত্যাগ কৰি গুচি আহিলোঁ। গুচি আহিলা, ভালেই কৰিলা। যি ঠাইত তোমাৰ সন্মান নাই সেই ঠাই ত্যাগ কৰাই ভাল। সন্মান নাই মানে? আচলতে মানুহবোৰে ভুল বাতৰি উলিয়াইছিল মোৰ ওপৰত। দেউতাই সেইবোৰকে শুনি কপালত যি আছিল সেয়া হৈ গ'ল। এতিয়া তোমালোকে বিয়া পাতিলা যেতিয়া চাবা সকলোবোৰ ঠিক হৈ যাব। মই মণিক পলুৱাই অনাৰ পিছত তাইৰ দেউতাকেতো মোক কুকুৰ বুলি ঘূৰি চোৱা নাছিলে। পিছত এই কুকুৰেই সেই ঘৰখনৰ আটাইতকৈ মৰমৰ প্ৰাণীটো হৈ পৰিলো। সকলো সময়ৰে খেল, বুজিছা? বুজিছো। আমাৰ একো অসুবিধা নহয়তো? অহিৰক আপোনালোকে লগ পাই ভাল পাইছেনে? ভাল লাগিছে। পিছে বিয়া হলাই যেতিয়া তুমিহে জানিব লাগে অহিৰ কেনেকুৱা। আচলতে মই তেওঁক এতিয়াৰ পৰা জানিবলৈ আৰম্ভ কৰিমহে। তেওঁৰ বেয়াবোৰ ভালবোৰ সামৰি ল'মহে মই লাহে লাহে। মাহী,
ক'লৈ গৈছিলি তই? মই সেই ছোৱালীজনীৰ ঘৰলৈ গৈছিলোঁ। ছোৱালীজনী মানে মেঘনাৰ ঘৰলৈ? অঁ। কিয়? মই সিহঁত গৈ ক'ত লুকাই আছে কি কৰি আছে চব কৈ আহিছোঁ। এতিয়া সিহঁতৰ ঘৰৰ পৰা যি কৰে কৰক। এইবোৰ সিহঁতক কৈ কি লাভ? সিহঁতে সকলো মায়া মোহ এৰি দিছে। জীয়েকৰ মোহ মায়া এৰাটো ইমান সহজ নহয় নহয়। সহজ নহয়, কিন্তু সিহঁতে যিটো কৰিলে কিন্তু বিভূতি বৰুৱাৰ বাবে সহজ নাছিল। মই মুঠতে মায়াৰ চকু পানী চাব নোৱাৰি সিহঁতৰ ঘৰত গৈ সকলো কৈ থৈ আহিছোঁ। ভালে কৰিলি বাৰু। পিছে মায়া ক'ত আছে? তাই বাহিৰলৈ গৈছে, এতিয়াও আহি পোৱা নাই। ৰচোন তাইক মই ফোন এটা কৰোঁ। কৰচোন। MG ক। বা ফোন এটা কৰিবলৈ পাহৰি গলি ন? মই তোলে ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। হ'ব দে, মিছা কথা ক'ব নালাগে। বাকী কচোন, তোৰ কেনেকুৱা লাগিছে? তোক কেনেকৈ নুবুজাওঁ? বন্ধু হিচাপে তোকেইতো মই সকলো কথা ক'ব পাৰোঁ। কিবা হ'ল নেকি? নাই, একো হোৱা নাই। মানে অহিৰৰ মাজত একেবাৰে নিজৰ একেবাৰে আপোন চিনাকি মানুহ এজন মই এতিয়াও বিচাৰি পোৱা নাই জানো। লাহে লাহে চাগে ভাববোৰ সলনি হ'ব। সকলোবোৰ ঠিক হ'ব দে মেঘনা। আগতে চা মাহঁতে কেনেকৈ বিয়া পাতিছিলে। ইজনে সিজনকতো চিনিয়ে নাপায়, তেওঁলোকেতো এৰেঞ্জ মেৰেজেই কৰিছিলে। দুইজনতো অচিনাকিয়ে থাকে। অচিনাকি দুটা মন সপোন দেখিব পৰাকৈ চিনাকি হ'বলৈ বা কিমান বেছি সময় লাগে? বেছি সময় নালাগে দে, আৰু ইমান ভাবি নাথাকিবি কথাবোৰ। বাৰু বাকী বাদ দে। তোলৈ বহুত মনত পৰে জানো MG। এদিন আহ না। মিছ ইউ ছ' মাছ। ঠিক আছে, ৰাখিছোঁ। তুমি কেতিয়া আহিলা? মোৰ অহা বহুত দেৰি হ'ল, ফ্ৰেছো হৈ আহিলোঁ। তুমি ফোনত কথা পাতি আছিলা বাবে তোমাক নামাতিলোঁ। MGৰ লগত কথা পাতি আছিলোঁ। গম পাইছোঁ। MGৰ বাহিৰে তুমি ইমান ফ্ৰীলি আৰু কাৰ লগত কথা পাতিবা? সিও এটা মস্ত পাগল জানানে। কোনোবা দিনা আমি গম নোপোৱাকৈ হঠাৎ আহি ওলাবহি। ভালেই হ'ব দিয়া। MGয়ে মানে মোক কৈছে মেঘনা, ৰাজবীৰ অফিচত মোৰ কামটো কনফাৰ্ম হ'ল। অ' কংগ্ৰেচুলেশ্যনছ। থেংক ইউ। MGৰ কথা ওলাওঁতে ওলাওঁতে তোমাৰ কথা সুধিবলৈকে পাহৰি গৈছিলোঁ। চৰি। ইটছ অ'কে। ভবাৰ দৰে নহ'লেও এনেদৰে হৈ গ'লেই হ'ল। তেতিয়াহ'লে আমি আমাৰ সপোনবোৰ পূৰণ কৰিব পাৰিম। এনে লাগিছে যেন এতিয়াহে মই বাস্তৱত সংসাৰখন পাতিছোঁ। পাপাই যেতিয়া সকলোবোৰ পাহৰি পেলাব তেতিয়াতো আৰু ভাল হ'ব। আজিৰ দৰে সময়ত তেওঁ যিখিনি সহায় কৰিছে সেইখিনি ধন্যবাদ বা থেংক ইউ কৈ পূৰ কৰিব নোৱাৰি। এটা পৰিৱেশত আমি জাবৰ হৈ এলাগী হৈ পৰি আছিলোঁ, আৰু আন এটা পৰিৱেশত আমাক লক্ষ্মীৰ দৰে আঁকোৱালি ল'লে। বিয়া হৈ অহাৰ পিছত ইমান বছৰে এতিয়াহে ঘৰখনত থাকি ভাল লাগিছে। লাহে লাহে এতিয়া গোটেই ঘৰখন মই মোৰ নিজৰ মতে সজাই ল'ম। তাকে তোমাক সকলোবোৰ ভবাৰ দৰে যে কিমান সুন্দৰকৈ হৈ যাব মই ভবাই নাছিলোঁ। এতিয়া মুঠতে আদি আৰু তোমাৰ বিয়াখন সুন্দৰকৈ পাতি ঘৰখন চিজিল কৰিব লাগে। বিয়া নহ'লেও মইতো এতিয়াও ঘৰৰ বোৱাৰীৰ দৰে সকলোবোৰ কৰি আছোঁ। এনেকে থকা আৰু বিয়া হৈ অহাৰ মাজত বহুত পাৰ্থক্য আছে চাইৰা। এনেও তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী হৈ থাকিবা। মই জানো মা, আপুনি মোক কিমান মৰমত ৰাখিব। তোমাৰ কথামতে কাম কৰি এতিয়া মই ঘৰখনত শান্তিত থাকিব পাৰিছোঁ। সকলোবোৰ সুখ ঘূৰাই পাইছোঁ। এনে লাগিছে যেন এতিয়াহে মই বাস্তৱত সংসাৰখন পাতিছোঁ। পাপাই যেতিয়া সকলোবোৰ পাহৰি পেলাব তেতিয়াতো আৰু ভাল হ'ব। মুঠতে
পাপাৰ মনত মেঘনাৰ প্ৰতি এনেকুৱা ঘৃণাৰ ভাৱ সৃষ্টি কৰিব লাগে? বৰ্তমানে ঘিণ কৰেই। তাই নামটোকে শুনিব নিবিচাৰে। তাই শ্ৰাদ্ধ পাতি সকলোবোৰ শেষ কৰাৰ পিছত এতিয়া থাকিলনো কি? ৰাজবীৰ ছাৰ নোহোৱা হ'লে কি হ'লহেঁতেন ভাবিয়ে পোৱা নাই। ভাবাচোন, ইমানবোৰ বদনাম, টেনশ্যন। আজি ছাৰ নোহোৱা হ'লেতো আমি মৰিবই লাগিলেহেঁতেন। তুমি ঠিক কথাই কৈছা। আজিৰ দৰে সময়ত তেওঁ যিখিনি সহায় কৰিছে সেইখিনি ধন্যবাদ বা থেংক ইউ কৈ পূৰ কৰিব নোৱাৰি। এটা পৰিৱেশত আমি জাবৰ হৈ এলাগী হৈ পৰি আছিলোঁ আৰু আন এটা পৰিৱেশত আমাক লক্ষ্মীৰ দৰে আঁকোৱালি ল'লে। ঠিকেই কৈছা মেঘনা। ৰাজবীৰ ছাৰে মোৰ কাৰণে যিখিনি কৰিছে, ভৱিষ্যতে ডাঙৰ বিপদ হ'লেও মই কিন্তু তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম মেঘনা। কিন্তু অহিৰ শুনাচোন, আমি যি উদ্দেশ্য লৈ তাৰ পৰা গুচি আহিছিলোঁ সেয়া আমি প্ৰমাণ কৰিবই লাগিব। গাত দাগ লৈতো সুখৰ সংসাৰ কৰিব নোৱাৰি। সেইটো ময়ো নোৱাৰোঁ মেঘনা। প্ৰমাণটোতো কৰিবই লাগিব, মাত্ৰ তুমি জাষ্ট বাকী নপৰিবা। ব'লা ভাত খাই ল'বা। তোমাৰ ভোক লগা নাই জানো? তুমি কওঁতেহে এতিয়া ভোক লাগিছে। তুমি খালা? মই খাম বুলি ভবা নাছিলোঁ, কিন্তু দাদা বৌহঁতে জোৰ কৰাৰ কাৰণেহে। আৰে মই বেয়া পাইছোঁ বুলি ক'লো নেকি? ব'লা আহা। শুভঙ্কৰ, তুমি অফিচৰ বাহিৰতে ৰলা যে? নাই মানে ছাৰ, কোনোফালে একো ঠিক লগা নাই। ঠিকটো মোৰো লগা নাই, কিন্তু নিজৰ মনটোক কঠিন কৰিবলৈ চেষ্টা কৰিছোঁ। মনটো কঠিন কৰি কি হ'ব ছাৰ? যিবোৰ মানুহ জিকিব লাগে সিহঁতেতো জিকি গ'লেই, মুখৰ মাতটো নোহোৱা কৰি পেলালে। কোনবোৰ মানুহৰ কথা ক'ব বিচাৰিছা শুভঙ্কৰ? সেইবোৰ মানুহৰ কথা যিবোৰে এই সম্পৰ্কটো হোৱাটো বিচাৰিছিল। কোনে সেই সম্পৰ্ক নোহোৱাটো বিচাৰিছে? এতিয়া আৰু এই মহাভাৰতখন প্ৰথমৰ পৰা আপোনাক পঢ়ি নুশুনাও দিয়ক ছাৰ। ময়ো লাহে লাহে পাহৰিবলৈ চেষ্টা কৰিছোঁ। ভালেই কৰিছা। অৱশ্যে মই মনত সাহস গোটাই তাই মৃত বুলি তাই শ্ৰাদ্ধ কৰিছোঁ। সন্তান নহয় বুলিতো অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু মৰি গ'ল বুলিতো মনটোক বুজাব পাৰিম। প্লিজ ছাৰ, এতিয়া আৰু সেইবোৰ কথা মনত পেলাই আপুনি দুখ নকৰিব। হৈ যোৱাবোৰ হৈ গ'ল। এতিয়া আমি ব্যৱসায়ত ভালকৈ মন দিব লাগিব, তেতিয়াহে চাগে আমাৰ এইবোৰ পাহৰিবলৈ সহজ হ'ব। তুমি ঠিক কথাই কৈছা শুভঙ্কৰ। ব'লা অফিচৰ ভিতৰলৈ যাওঁ। আহা বলক ছাৰ। ক'ত গৈছিলানো? এই কণ্ট্ৰলৰ দোকানৰ পৰা আহিলোঁ। মেচিনত কিবা বোলে ফিংগাৰ প্ৰিণ্ট দিব লাগে। হ'ল নে পিছে? দিলোঁ। তুমিও দি আহিবা। পিছে তাত থকা মানুহবোৰেহে মোৰ মাথাটো গৰম কৰি দিলে। মই বুলিহে হাঁহি হাঁহি গুচি আহিলোঁ। কোনে কি ক'লেনো তোমাক? চোৱাচোন বাৰু, মোৰ ঘৰত যাকে নাৰাখোঁ তেওঁলোকৰ চকু পৰিবলৈ কি হ'ল? এই টিভিটোৰা মানুহবোৰ কিয় ৰাখিছ? আমি বদনামী হ'ম। ঢেৰ কথা আৰু। মানুহবোৰৰো যে কি হ'ব নহয়, নিজৰ চিন্তা কৰকচোন ইমান। বাদ দিয়া, যিয়ে যি কয় কৈ থাকক। আমি সহায়হে কৰিছোঁ, আমাৰ একো বেয়া নহয়। তাতে ল'ৰা আৰু ছোৱালীজনীও ভাল, কথাবোৰো ইমান ভালকে পাতে, কিবা নিজৰ নিজৰ লাগে অ'। মোৰো নিজৰ যেন লাগে। ভাইটোক আধা বয়সতে হেৰুৱালো যে। কিন্তু এই অহিৰটো অহাৰ পিছত কিবা সিয়ে ঘৰত থকা যেন লাগে। তুমি ঠিকেই কৈছা, আমাৰ সুমন ভাইটিৰ লগত বহুত মুখখন মিল আছে। তাকেই, এই সকলো কথা মিলি বৰ আপোন হৈ পৰিছে সি মোৰ। মানুহে যিয়ে নকওক, মই সিহঁতক সহায় কৰিম। ময়ো। He